সাউন্ড আহি আছে নে? Yes, sir. একচুয়ালি জুমত 40 মিনিটস এলাও কৰে ন, তো সবে টাইমত আহি যাব, ঠিক আছে? তুমি বেছি এক্সটেন্ড টাইম থাকিলে ক্লাছৰ টাইমটো কমি যায়, ঠিক আছে না? আৰু কোনোবাই এইমাত্ৰ কৈছে যে এইৰ কাৰণে সেশন এটা কৰি দিবা। এই আৰু এইটো নিয়াৰলি একে হয়, ঠিক আছে না? অসম মানে এপিএসসি ৰিলেটেড মানে কৈছো আৰু ষ্টিল মই সেশন কৰি দিম পিছলে। তোমালোকে অলপ মানে টেলিগ্ৰাম গ্ৰুপটো শ্বেয়াৰ কৰি থাকিবা, ঠিক আছে? তেতিয়া মোৰ বেছি ষ্টুডেণ্ট থাকিলে মানে সেশনবোৰ কৰিব ভাল লাগিব ন, বেছি মানুহ লাভটো বেনিফিটটো পাব, ঠিক আছে? তো তোমালোকে গ্ৰুপটো অলপ শ্বেয়াৰ কৰি থাকিবা, আৰু যেতিয়া মানুহে গম পাব যে সেশন হৈ আছে, বহুত মানুহতো গমো নাপাব চাগে যে কিবা ক্লাছেছ দি আছো, ঠিক আছে? তো ইউটিউব চেনেলটো শ্বেয়াৰ কৰি দিবা ফ্ৰেণ্ডছ বিলাকৰ মাজত, আৰু এইটোও শ্বেয়াৰ কৰি দিবা, ঠিক আছে না? কিউকি ময়ো বহুত বিজি থাকো, তাৰে মাজত যদি মানে ফ্ৰী মানে ক্লাছেছ এনেকে সেশন লওঁ যেতিয়া মন যাব ন, যেতিয়া মানে অলপ ষ্টুডেণ্ট থাকে, ঠিক আছে? সো এইখিনিতো আমি চালো, ঠিক আছে? তো প্ৰিন্সিপাল ষ্ট্ৰেচেছ এণ্ড ষ্ট্ৰেইনৰ পৰা মেইনলি এইবোৰ ফৰ্মুলা ইয়াতে এক্সামত আহিব নালাগে মোৰ, ঠিক আছে না? এক্সামত আহিব তো চান্সেছ নাই, ঠিক আছে? সেইবোৰ আহিব নালাগে, ঠিক আছে? এইটো এনে জানি থব লাগে যে নৰ্মেল ষ্ট্ৰেছৰ যিবোৰ চাম থাকে সেইবোৰ মানে যিকোনো মানে প্লেন লৈ ডিপেণ্ডেণ্ট নহয়, ঠিক আছে নে? মানে কেনেকে কৈছে, যদি এটা ষ্ট্ৰেচ ব্লক থাকে, এইটো যদি সিগমা 1 থাকে, এইটো সিগমা 2 থাকে, ঠিক আছে? ইয়াৰ 90 ডিগ্ৰীত যদি কিবা আৰু এটা ষ্ট্ৰেচ ব্লক থাকে, তাতে যদি সিগমা 1 ডেছ থাকে আৰু সিগমা 2 ডেছ থাকে, সিগমা 1 প্লাছ সিগমা 2 টো সিগমা 1 ডেছ প্লাছ সিগমা 2 ডেছৰ সমান হয়। মানে নৰ্মেল ষ্ট্ৰেইনৰ যিটো চাম থাকে পাৰপেণ্ডিকুলাৰ প্লেনছত, সেইটো অৰিয়েণ্টেশ্যনৰ লগত ডিপেণ্ড নকৰে, মানে চামটো সদায় ফিক্স থাকে, ঠিক আছে? যেইত মষ্টলি নাহিব পাৰে, ঠিক ষ্টিল জানি লোৱাটো ভাল আৰু, ঠিক আছে? তাৰপিছত আৰু মেক্সিমাম শিয়াৰ ষ্ট্ৰেছটো সদায় মোৰ চাৰ্কলৰ ৰেডিয়েশ্যনৰ সমান হয়, ঠিক আছে? এইটো আহি যাব পাৰে, মেক্সিমাম শিয়াৰ ষ্ট্ৰেছ সদায় কি মানে মোৰ চাৰ্কলৰ ৰেডিয়েশ্যনৰ সমান হয়, ঠিক আছে? এইবোৰ ফৰ্মুলাবোৰ মষ্ট প্ৰবলি নাহে, ঠিক আছে? যিটো মেক্সিমাম নৰ্মেল ষ্ট্ৰেছ, মানে মেক্সিমাম শিয়াৰ ষ্ট্ৰেছৰ যিটো প্লেন থাকে তাৰে নৰ্মেল ষ্ট্ৰেছটো কোনে ডিনোট কৰে? মোৰ চাৰ্কেলে, ঠিক আছে? তো মোৰ চাৰ্কেলটো এনেকুৱা টাইপ থাকে, ঠিক আছে? যি এইটো পইণ্টটো হ'ল মেক্সিমাম প্ৰিন্সিপাল ষ্ট্ৰেছ, সিগমা 1 সিগমা 2, এই সিগমা 1 সিগমা 2 দুটা কি হয়? মেক্সিমাম প্ৰিন্সিপাল ষ্ট্ৰেছেছ হয়, ঠিক আছে? ভালছে বুজিব লাগিলে মানে মানে ডেডিকেটেড ভিডিঅ' যিটো ইউটিউব চেনেলত আছে এইটো চাব লাগিব। বাৰ বাৰ মই একে কৈ আছো কি জাষ্ট কি পঢ়িব লাগে সেইটো আমি ইয়াতে ডিছকাছ কৰিছো, ঠিক আছে? তথাপি মই অলপ অভাৰভিউ দি আছো। সিগমা 1 আৰু সিগমা 2 টো কি হয়? প্ৰিন্সিপাল ষ্ট্ৰেছেছ হয়, মানে এইটোতে এণ্ড পইণ্ট দুটাত থাকে, ঠিক আছে? তাৰপিছত চেণ্টাৰ পইণ্টত যিটো থাকিব, চেণ্টাৰ পইণ্টটো জেনেৰেলি কি হ'ব? সিগমা 1 প্লাছ সিগমা 2/2 হ'ব, এইটো কোঅৰ্ডিনেটটো, ঠিক আছে? আৰু এইটোৰ কৰেস্পণ্ডিং যিটো চিয়াৰ থাকে, এই চিয়াৰটো অবভিয়াছলি কি হ'ব? মেক্সিমাম হ'ব। তো ইয়াতে আমি কি ক'ব পাৰো যে চিয়াৰ মেক্সিমাম কোনটো প্লেনত থাকে? চিয়াৰ মেক্সিমাম কোনটো প্লেনত, চিয়াৰ মেক্সিমাম থকা প্লেনটোত আমাৰ নৰ্মেল ষ্ট্ৰেছটো কিমান থাকে? চিয়াৰ মেক্সিমাম থকা প্লেনটোত নৰ্মেল ষ্ট্ৰেছটো কোনটো হ'ব? নৰ্মেল ষ্ট্ৰেছটো এইটো কোঅৰ্ডিনেটে দেখাই আছে ন, তো নৰ্মেল ষ্ট্ৰেছটো কিমান হ'ব? আমাৰ চেণ্টাৰ অফ দ্য মোৰ চাৰ্কেল, এইটো মোৰ চাৰ্কেলৰ চেণ্টাৰো হয়, তো এই বস্তুটো ইয়াতে কৈ আছে, ঠিক আছে? এইটো আহি যাব পাৰে যে মেক্সিমাম চিয়াৰ ষ্ট্ৰেছ থকা প্লেনটোত নৰ্মেল ষ্ট্ৰেছটো কোনটো পইণ্টে বুজায় মোৰ চাৰ্কেলৰ, কোনটো পইণ্টে বুজায় কোঅৰ্ডিনেট অফ চেণ্টাৰ অফ দ্য মোৰ চাৰ্কেল, ঠিক আছে? তো এইটো বহুত পপুলাৰ কুৱেশ্যন। হাইড্ৰষ্টেটিক কণ্ডিশ্যনত মোৰ চাৰ্কেলটো এটা পইণ্ট হয়, ঠিক আছে? কিয় হয় এইটো ভিডিঅ' চাব লাগিব, ঠিক আছে? ইন পিয়ৰ চিয়াৰ কেছত কি হ'ব? চেণ্টাৰ অফ দ্য মোৰ চাৰ্কেল উইল ফল ইন দ্য অৰিজিন। এই দুটা বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে? পিয়ৰ চিয়াৰ কেছত কি হ'ব? চেণ্টাৰ অফ মোৰ চাৰ্কেলটো ক'ত হ'ব? অৰিজিনত হ'ব, ঠিক আছে? তাৰপিছত পিয়ৰ চিয়াৰ কেছত আৰু এটা বস্তু আহে যে প্ৰিন্সিপাল ষ্ট্ৰেছেছবোৰ কিমান হয়? প্ৰিন্সিপাল ষ্ট্ৰেছেছবোৰ কিমান হয়? প্ৰিন্সিপাল ষ্ট্ৰেছেছবোৰ চিয়াৰ ষ্ট্ৰেছৰ সমান হয়, মেক্সিমাম চিয়াৰ ষ্ট্ৰেছৰ সমান হয়, ঠিক আছে? প্ৰিন্সিপাল ষ্ট্ৰেছেছবোৰ কিমান হয়? মেইনলি যদি দেখাব যাওক এনেকা পিয়ৰ চিয়াৰ কেছত মোৰ চাৰ্কেলটো এনেকুৱা বনে, মানে যিটো মোৰ চাৰ্কেলটো চেণ্টাৰটো ক'ত পৰে? অৰিজিনত পৰে, কোঅৰ্ডিনেটৰ অৰিজিনত পৰে। এইটো টাউ মেক্স থাকে, ঠিক আছে? এইটো কি হ'ব? মেক্সিমাম প্ৰিন্সিপাল ষ্ট্ৰেছেছ হ'ব। এইটোৰ ভেলু জেনেৰেলি টাউ মেক্সে আহে, কিউকি ৰেডিয়াছটো চেম থাকিব ন, ৰেডিয়াছটো এইটো টাউ মেক্স আহে। চ' প্ৰিন্সিপাল ষ্ট্ৰেছেছবোৰো কিমানৰ সমান হৈ যায়? টাউ মেক্সৰ সমান হৈ যায়, ঠিক আছে? আৰু হাইড্ৰষ্টেটিক কণ্ডিশ্যনত মোৰ চাৰ্কেলটো এটা পইণ্টলৈ গুচি যায়, ঠিক আছে? ঠিক আছে, এইটো ইম্পৰ্টেণ্ট হয় এক্সাম পইণ্ট অফ ভিউ পৰা, ঠিক আছে? এইবোৰ নাহে, ঠিক আছে? এইবোৰ জেনেৰেলি নাহে। সেইটো মই কোৱা নাই যে জানিব নালাগে, এজ এ চিভিল ইঞ্জিনিয়াৰ জানিব লাগে, কিন্তু এক্সামত নাহে জেনেৰেলি, ঠিক আছে?
কিউকি যোনে নতুনকে প্ৰিপাৰেচন কৰিছে সিহঁতে নাজানিব পাৰে সব বস্তু এতিয়া পঢ়িব লাষ্টৰ টাইমত পঢ়িব খুজিলে মানে একো নহব ঠিক আছে না তো এইকাৰণে নাজানিলে হ'ব এইটো তো ইমান ইম্পৰ্টেণ্ট নহয় most probably নাই ঠিক আছে কাৰোবাৰ কিবা ডাউট থাকিলে সুধি যাবা ঠিক আছে ডিফ্লেকশন অফ বিম ঠিক আছে বিমবোৰ কিমান আগৰ চেপ্টাৰত কি কৰিলো ষ্ট্ৰেচেছ বোৰ পঢ়িলো ষ্ট্ৰেচেছ শিয়াৰ ষ্ট্ৰেছ আৰু বেন্ডিং শিয়াৰ ষ্ট্ৰেছ আৰু শিয়াৰ ফোৰ্স আৰু বেন্ডিং মোমেন্ট ঠিক আছে না শিয়াৰ ফোৰ্সে শিয়াৰ ষ্ট্ৰেছ দিয়ে বেন্ডিং মোমেন্টে নৰ্মেল ষ্ট্ৰেচেছ দিয়ে কিয় দিয়ে এইবিলাক আমি আৰু একবাৰ কৈছো ভিডিঅ চালে ভালকে বুজি পাবা কিবা কিবা কোৰ্স কৰিলে ভালকে বুজি পাবা আমাৰ ইউটিউবত দিয়া আছে তাতে চাই ল'ব পাৰা কিন্তু মেইনলি আমি আগৰটোত কি কৰিলো কি ফোৰ্সেছ ইন্টাৰনেল ফোৰ্সেছ জেনাৰেট হয় আৰু ইন্টাৰনেল ফোৰ্সেছৰ কাৰণে কি হয় ডিফ্লেকশন আহে ঠিক আছে সেই ডিফ্লেকশনবোৰ এইটো চেপ্টাৰত আমি পঢ়ো যে যেনে বস্তু এটা এইটো বিম আছে ঠিক আছে এই বিমটোত আমি যেতিয়া লোড দিম ইয়াতে কি আহিব আমাৰ লোড দিলে কি আহিব আমাৰ ইয়াতে কি আহিব বেন্ডিং মোমেন্ট আহিব এনেকে ঠিক আছে চেন্টাৰ পইণ্টত PL/4 বেন্ডিং মোমেন্ট আহিব ঠিক আছে তো এনেকা এই বেন্ডিং মোমেন্ট যেটো আহিব এই বেন্ডিং মোমেন্টৰ কাৰণে এই বিমটো বেন্ড হৈ যাব বেন্ড হৈ কেনে বিমটো দেখাত কেনেকা হৈ যাব বিমটো এনেকুৱা টাইপ হৈ যাব ঠিক আছে ফাইনেল পজিশনটো এনেকুৱা হৈ যাব তো ইনিশিয়েল পজিশনৰ পৰা কিবা ডিফ্লেকশন আহিব ইনিশিয়েল পজিশনৰ পৰা কিবা স্লোপ আহিব আৰু কিয় আহি আছে এই বেন্ডিং মোমেন্ট আৰু শিয়াৰ ফোৰ্সৰ কাৰণে আহি আছে ঠিক আছে তো বেন্ডিং মোমেন্ট আৰু শিয়াৰ ফোৰ্সটো আমি দেখা নাপাওঁ কিন্তু ডিফ্লেকশন আৰু স্লোপটো আমি দেখা পাওঁ বুজি পাইছা না বেন্ডিং মোমেন্ট আৰু শিয়াৰ ফোৰ্সটো ইন্টাৰনেল কিবা এটা বস্তু হৈ আছে যিটো ৰিজাল্ট হিচাপে আমি আউটপুট হিচাপে আমি চকু দি স্লোপ আৰু ডিফ্লেকশনটো দেখা পাওঁ ঠিক আছে এই স্লোপ আৰু ডিফ্লেকশনৰ ভেলুজবোৰ সুধিব পাৰে তো এই টেবুলৰ এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট ঠিক আছে এইবোৰ পঢ়ি ল'বা ঠিক আছে ডিফ্লেকশন কিমান হ'ব PL3/3EI PL2/2EI মেইনলি এই দুটাটো মোষ্ট ইম্পৰ্টেণ্ট এইটো আৰু এই তিনিটা মোষ্ট ইম্পৰ্টেণ্ট ঠিক আছে এইটো আহি যায় ওৱান ষ্টাৰ তথাপি চবে পঢ়ি ল'বা ঠিক আছে চব পঢ়ি ল'বা এইবোৰ ঠিক আছে ডিফ্লেকশন কিমান হয় এইবোৰ অলপ তথাপি কি এইকেইটা তথাপি অলপ এৰিবও পৰা এইফালে শ্লোপ কেইটা কিছুমান এই দুটা কিন্তু এই বাকীবোৰ চব ইম্পৰ্টেণ্ট হয় ঠিক আছে মোষ্ট ইম্পৰ্টেণ্ট এইকেইটা ঠিক আছে একো যদি নপঢ়াও এইকেইটা পঢ়ি যাবা আৰু ঠিক আছে আৰু এইটো কেতিয়াবা ৰেচিঅ'টো সোধে যে যদি এটা আমাৰ এনেকুৱা টাইপ বিম এটা থাকে ঠিক আছে চিম্পলি সাপোৰ্টেড বিম এটা কোনোবা কিবা কৈ আছে নেকি সুধিব খুজিছে নেকি কোনোবা কিবা সুধিব খুজিছে নেকি হেল্ল' তো কেতিয়াবা কুৱেশ্যন আহে যে চিম্পলি সাপোৰ্টেড বিম এটাত যদি আমি লোড পি দি দিওঁ ন এইটোত কিমান ডিফ্লেকশন আমি ওপৰত পৰিলো কিমান PL3/48EI ঠিক আছে নে কিন্তু এইটো যদি চিম্পলি সাপোৰ্টেড নহয় ফিক্স হৈ যায় ফিক্স হৈ গলে কি হয় যে ডিফ্লেকশনটো কমি যায় কিমান কমি যায় 1/4 কমি যায় ঠিক আছে নে 1/4 কমি যায় তো ৰেচিঅ'টো কেতিয়াবা সুধি দিয়ে ঠিক আছে নে আৰু যদি পইণ্ট লোড নাথাকে যদি UDL থাকে তেতিয়া UDL থাকিলে 1/5 কমি যায় এইটো কিমান চিম্পলি সাপোৰ্টৰ কাৰণে ভেলু ভিতৰৰটো আৰু বাহিৰৰটো কি হয় ফিক্স বিম হৈ গলে কিমান 1/5 টাইমছ কমি যায় ফিক্স হৈ আছে কাৰণে কি হ'ব ডিফ্লেকশনটো কম হ'ব দিব ঠিক আছে এইটোতো নপঢ়িলেও হ'ব এই ভেলুটো চাই যাব পাৰা ঠিক আছে এইটো চাই যাব পাৰা ঠিক আছে ৰেচিপ্ৰকেল থিওৰাম নালাগে জেনেৰেলি ডাবল ইন্টিগ্ৰেশন মেথড খালি ফৰ্মুলাটো পঢ়ি যাব ডাইৰেক্ট ফৰ্মুলাটো আহি যাব পাৰে যে M/EI ইকুৱেল টু কি হয় d²/dy মানে কিবা ফৰ্মুলা এটা আহি যাব পাৰে জাষ্ট এই ফৰ্মুলাটো চাই যাবা ঠিক আছে বাকি বেছি নালাগে আৰু মেকলি মোমেন্ট ইন্টিগ্ৰেশন মোমেন্ট এৰিয়া মেথডৰ থিওৰাম দুটা চাই যাবা ঠিক আছে থিওৰাম দুটা জাষ্ট চাই যাবা যে ইনিচিয়েলি কি দিয়া থাকে যে ফাৰ্ষ্ট থিওৰামটো স্লোপৰ কথা কয় যে চেঞ্জ ইন স্লোপটো কিমান হ'ব চেঞ্জ ইন স্লোপটো এৰিয়া অফ M/EI ডায়াগ্ৰাম হয় এইটো মনত ৰাখিলে হ'ল চেঞ্জ ইন স্লোপটো কি হয় এৰিয়া অফ M/EI ডায়াগ্ৰাম হয় আৰু ডিফ্লেকশন এটা পইণ্টৰ কম্পেয়াৰ টু আদাৰ পইণ্টৰ টেনজেন্ট এইটো মেইনলি ফাৰ্ষ্টটোৱে আহিব ছেকেণ্ড পইণ্টটো ডিফ্লেকশন হয় ফাৰ্ষ্ট থিওৰামটো স্লোপৰ কথা কৈ আছে যে স্লোপৰ চেঞ্জটো কিমান হয় M/EI ডায়াগ্ৰামৰ এৰিয়াটো হয় ঠিক আছে জাষ্ট এইটো ইম্পৰ্টেণ্ট হয় আৰু ডিফ্লেকশনটো এটা বেলেগ এটা পইণ্টৰ ইনিচিয়েল পইণ্টৰ টেনজেন্টৰ লগত কিমান হয় আমাৰ এৰিয়া অফ দা যিটো আগত ওলালো তাৰে মোমেন্ট হ'ব ঠিক আছে এই ছেকেণ্ড থিওৰামটো ইমান ইম্পৰ্টেণ্ট নহয় ফাৰ্ষ্টটো পঢ়ি যাবা ঠিক আছে এইবোৰ মানে কি হয় বুজাবতো এতিয়া এইটো সেশনটো বুজোৱাৰ নহয় যেতিয়া এইটো বেছি ডিপত যায় লাভ নাই ঠিক আছে জাষ্ট এইটো কোনবোৰ ইম্পৰ্টেণ্ট মই এইটো কৈ আছো ঠিক আছে কনজুগেট বিম চিম নাহে জেনেৰেলি ঠিক আছে জাষ্ট কনজুগেট বিমটো কি হয় ৰিয়েল বিমৰ কাৰণে কনজুগেট বিমটো কি হয় যদি পিন থাকে পিনে হৈ থাকে এইটো কেতিয়াবা আহে ইফ দ্য ৰিয়েল বিম হেজ এ পিন সাপোৰ্ট হোৱাট টাইপ অফ সাপোৰ্ট উইল হে কনজুগেট বিম হেভ পিন টু পিন থাকে
ৰোলাৰটো ৰোলাৰ থাকে। জাষ্ট মনত ৰাখিবা ফিক্সটো কি কৰি দিয়ে ফ্ৰী হৈ যায় আৰু ফ্ৰীটো কি হৈ যায় ফিক্স হৈ যায়, ঠিক আছে। এইটো মনত ৰাখিবা, ইণ্টাৰনেল পিনটো ইণ্টাৰনেল পিনে থাকে, ঠিক আছে। তো এইবোৰ কেতিয়াবা এন পিন মানে কি হিঞ্জটো হিঞ্জে থাকে, ঠিক আছে। বুজি পাইছে? কেতিয়াবা সুধি দিয়ে যে ৰিয়েল বিমত যিটো থাকে কনজুগেটত কি হৈ যায়, এইটো কেতিয়াবা সুধি দিব পাৰে, ঠিক আছে। চ' এইটো জাষ্ট মনত ৰাখিবা এইখিনি। ইণ্টাৰনেল ৰোলাৰটো ইণ্টাৰনেল ৰোলাৰ, ইণ্টাৰনেল হিঞ্জটো ইণ্টাৰনেল হিঞ্জে হৈ থাকে, ঠিক আছে। বুজি পাইছে? এনেকাতে, ঠিক আছে। ভাৰ্চুৱেল এইবোৰ নালাগে, এই দুটা জাষ্ট থিয়ৰম দুটা মনত ৰাখিবা। এই থিয়ৰম দুটা যে ইণ্টাৰনেল এনাৰ্জি এইটো পেষ্টিলেনৰ থিয়ৰম, ঠিক আছে। এই দুটা থিয়ৰম জাষ্ট ইম্পৰ্টেণ্ট হয় যে ইণ্টাৰনেল যিটো এনাৰ্জি থাকে, ইণ্টাৰনেল ষ্ট্ৰেইন এনাৰ্জি থাকে, সেইটোক মমেন্টৰ লগত যদি ইণ্টাৰনেল ষ্ট্ৰেইন এনাৰ্জিটোক যদি মমেন্টৰ লগত ডিফাৰেঞ্চিয়েট কৰো কি আহিব শ্লোপ আহিব, আৰু ইণ্টাৰনেল ষ্ট্ৰেইন এনাৰ্জিটোক যদি লোডৰ লগত ডিফাৰেঞ্চিয়েট কি আহিব ডিফ্লেকশ্যন আহিব। এই দুটা জাষ্ট মনত ৰাখিব, ঠিক আছে। বুজি পালা নে? এই দুটা জাষ্ট মনত ৰাখিব। থিয়ৰিজ অফ ফেইলিয়ৰটো একদম ইম্পৰ্টেণ্ট নহয়, জাষ্ট কেতিয়াবা কি আহি যায় যে এই ৰেংকাইন থিয়ৰিৰ নামবোৰ চেঞ্জ কৰি দিব, মানে যে ৰেংকাইন থিয়ৰি ইজ অলছ' নন এজ কি লেমছ থিয়ৰি, ঠিক আছে। চ' মেক্সিমাম প্ৰিন্সিপাল ষ্ট্ৰেইন এনাৰ্জি থিয়ৰি ইজ নন এজ ৰেংকাইন থিয়ৰি। চ' নামকেইটা খালি ইম্পৰ্টেণ্ট, ঠিক আছে। কি ইম্পৰ্টেণ্ট? নামকেইটা ইম্পৰ্টেণ্ট, আৰু যদি কেপাচিটি আছে মুখস্থ কৰিব এই শ্বেপটো ইম্পৰ্টেণ্ট। মেক্সিমাম প্ৰিন্সিপাল ষ্ট্ৰেছ এনাৰ্জিৰ শ্বেপটো কি হয়, গ্ৰাফটোৰ শ্বেপ কি হয়, স্কুৱেৰ হয়, ঠিক আছে নে? বুজি পাইছা নে? মেক্সিমাম প্ৰিন্সিপাল ষ্ট্ৰেইন এনাৰ্জি ইজ অলছ' নন এজ কি ষ্ট্ৰেইন ভেলেন্স, ঠিক আছে নে? আৰু ইম্পৰ্টেণ্ট কি হয়, গ্ৰাফটো কেনেকুৱা হয়, ৰম্বাছ টাইপ হয়, ঠিক আছে নে? মেক্সিমাম শিয়াৰ ষ্ট্ৰেছ এনাৰ্জিৰ নামটো কি দিব পাৰে, ইজ অলছ' নন এজ চেষ্টাও দিব পাৰে, অপশ্যনত গেছটো দিব পাৰে, কলম। যদি ব্ৰেইনত কেপাচিটি আছে মুখস্থ কৰিব তেনে মুখস্থ কৰিবা, ঠিক আছে। আৰু শ্বেপটো সুধি দিব পাৰে, শ্বেপটো কি হয়, অক্টাগন হয়, ঠিক আছে। এইবোৰ সুধিব পাৰে। চিমিলাৰলি বাকী কেইটাৰ ফৰ্মুলাবোৰ নালাগে, জাষ্ট কি লাগিব শ্বেপটো আৰু নামকেইটা, ঠিক আছে। বুজিলা নে? এতিয়া মেথছ দা ফলোইং দিব পাৰে, নহ'লে অপশ্যনত সেনেকে দিব পাৰে, ঠিক আছে। গোটেই কেইটাৰে চেম, ঠিক আছে। এইবোৰ নালাগে, ঠিক আছে। এইবোৰ নালাগে এক্সামত, ঠিক আছে। এইটো যেনেকে এইটো কি হ'ব, এইটো মানে ইলিপছ টাইপ হ'ব ন। ত' মেক্সিমাম চিয়াৰ ষ্ট্ৰেইন এনাৰ্জি গ্ৰাফটো ইলিপছ টাইপ হয়। এইটো ফাৰ্ষ্ট ইম্পৰ্টেণ্ট হ'ল নামটো ইয়াত কৰা, যদি নামটো ইয়াত কৰা আৰু টাইম থাকে তেতিয়া এই শ্বেপটো ইয়াত কৰি ল'বা, ঠিক আছে। ঠিক আছে নে? আৱাজ আহি আছে ন? আৱাজ আহি আছে না? ঠিক আছে। আৰু এটা এই ইকুইভেলেন্ট মমেন্ট আৰু ইকুইভেলেন্ট টৰ্কৰ ফৰ্মুলাটো মনত কৰি ল'বা, ঠিক আছে নে? ইকুইভেলেন্ট মমেন্ট, চ' ইয়াতে কি থাকে, যদি বাৰ এটাত মমেন্টো লাগি থাকে আৰু টৰ্কো লাগি থাকে, কি টৰ্চনো লাগি থাকে আৰু মমেন্টো লাগি থাকে, যদি দুটাৰ ঠাইত মই এটা দি বুজাব খোজো, মানে দুটাৰে ৰিয়েকচনটো মই মানে কি বুলি ক'ম, যে মানে এইটো মেইনলি বহুত ডাঙৰ থিয়ৰি হয়, মানে মমেন্টো লাগি আছে, টৰ্চো লাগি আছে, কিন্তু ইয়াৰে পৰা যিটো ভিতৰত ৰেচপন্স হ'ব, সেই ৰেচপন্সটো যদি মই যিকোনো এটা বস্তু দি ওলাব লাগে, যদি এই দুটাৰ ঠাইত যদি মই ইয়াতে ইকুইভেলেন্ট এম ই এটা লগাই দিওঁ, এই ভিতৰত ৰেচপন্সটো চেম হ'ব। এই এম ইকুইভেলেন্টটো কিমান হয়, যে হাফ এম প্লাছ ৰুট অভাৰ এম স্কুৱেৰ প্লাছ এই দুটা ফৰ্মুলা মনত ৰাখিবা, ঠিক আছে। এই দুটা আহি যাব পাৰে, ঠিক আছে। আৰু এই দুটা মনত ৰাখিবা যে মেক্সিমাম ষ্ট্ৰেছ কিমান হয়, কম্বাইন লোডিঙত কিমান হ'ব, 16T/8 টো কেতিয়াবা আহি যাব পাৰে, ঠিক আছে। কেতিয়াবা আহি যাব পাৰে। আৰু এইকেইটা কিয় আহিছে এইটোতো আৰু ভালছে পঢ়িলেহে গম পাবা, ঠিক আছে। এইবোৰ নাহে এক্সামত, এইবোৰ নাহে। কাৰ্ণটো আহে যে ৰম্বাছৰ কাৰ্ণটো কি শেপৰ হয়, ঠিক আছে। ৰম্বাছৰ কাৰ্ণটো কি শেপৰ হয়, স্কুৱেৰ ছেকশ্যনৰ কাৰ্ণটো কি শেপ হয়, ৰম্বাছ শেপ হয়। এইটো ছেকশ্যনটো কি আছিল, স্কুৱেৰ, তাৰ কাৰ্ণটোৰ শেপ কি হৈছে চোৱা, ৰম্বাছ। এইটো আহে দা শেপ। এতিয়া কাৰ্ণ কি হয়, কাৰ্ণটো কি হয় এইটো বুজিবৰ কাৰণে পিছত কাৰ্ণ কি হয় এতিয়া নালাগে, ধৰি লোৱা জাষ্ট মনত ৰাখিবা যে স্কুৱেৰ শেপৰ কাৰ্ণটো কি হয়, ৰম্বাছ হয়, চাৰ্কুলাৰ হয়। আৰু স্কুৱেৰ শেপৰ যিটো কাৰ্ণটোৰ শেপটো ৰম্বাছ হয়, তাতে কিমান চাইডটোৰ কিমান হ'ব, b/6 হ'ব, ঠিক আছে। ইচেন্ট্ৰিচিটিটো b/6 হ'ব, এনে মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট নহয়, জাষ্ট এই d/4 টো ইম্পৰ্টেণ্ট হয়। চাৰ্কুলাৰৰ কাৰণে কাৰ্ণটো কি হয়, চাৰ্কুলাৰে হয়, কিন্তু তাৰ কাৰ্ণৰ ডায়মিটাৰ কিমান হ'ব, d/4 হ'ব, ঠিক আছে। কাৰ্ণৰ ৰেডিয়াছ কি হৈ যাব তেতিয়া, d/8 হ'ব, ঠিক আছে। ৰেডিয়াছো সুধি দিয়ে, ডায়মিটাৰো সুধি দিয়ে, ডায়মিটাৰ এটা মনত ৰাখিলে আনটো নিজে ওলাই ল'ব পাৰিবা, ঠিক আছে। ঠিক আছে, বুজি পালা নে? আই ছেকশ্যনৰ কাৰণে কাৰ্ণটো কি হয়, ৰম্বাছ হয়, ঠিক আছে। এইকেইটা মনত ৰাখিবা। আৰু হলো ছেকশ্যনৰ কাৰণে কাৰ্ণটো কেনেকে ওলাবা, ডায়মিটাৰটো কেনেকে ল'বা, এটা যেনেকে ডাইৰেক্টলি d/4 কৰিছিলা, এইটোৰ পৰা মনত ৰাখিবা d² প্লাছ এতিয়া হলো ছেকশ্যনৰ কাৰণে দুটা ডায়মিটাৰ আহিব, ইণ্টাৰনেল আউটাৰনেল ডায়মিটাৰ স্কুৱেৰ প্লাছ ইণ্টাৰনেল স্কুৱেৰ বাই 4d, ঠিক আছে। চ' হলো ছেকশ্যনৰ কাৰণে কাৰ্ণটো কি হয়, চাৰ্কুলাৰে হয়, ঠিক আছে, মনত ৰাখিবা। বেণ্ডিং ষ্ট্ৰেচনৰ জাষ্ট এই ফৰ্মুলাটো মনত ৰাখিবা, ঠিক আছে। এই মানে বেণ্ডিং ষ্ট্ৰেচৰ কাৰণে জাষ্ট এই ফৰ্মুলাটো মনত ৰাখিবা, ঠিক আছে। এইবোৰ ইম্পৰ্টেণ্ট নহয়, ঠিক আছে। এইটো ফৰ্মুলাটো ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা আহি যায়, হয় নে, ইয়াৰ পৰা ৰিএৰেঞ্জ কৰিলে এইটো ফৰ্মুলা আহি যায়।
ঠিক আছে এই সেকশন মডুলাস এইকেইটা আহি থাকে ঠিক আছে এই জেডৰ ভেলুটো আহি যায় এইটো কি বুলি কয় জানা জেডটোক বুলি সেকশন মডুলাস বুলি কয় কি বুলি কয় সেকশন মডুলাস বুলি কয় ঠিক আছে এই সেকশন মডুলাসৰ ভেলুজবোৰ আৰু এই মোমেন্ট অফ ইনাৰ্চিয়াৰ ভেলুবোৰ আহি যায় গোটেইকেইটা সেকশনৰ কাৰণে মেইনলি মনত কৰিব ঠিক আছে এটলিষ্ট এই সাৰ্কুলাৰ আৰু এই দুটা সেকশনৰ কাৰণে ঠিক আছে ট্ৰায়াঙ্গুলাৰটো নহলেও হ'ব এই দুটা সেকশনৰ কাৰণে এইখিনি মনত কৰি যাব ঠিক আছে সেকশন মডুলাসৰ ভেলুটো আৰু মোমেন্ট অফ ইনাৰ্চিয়াৰ ভেলুটো ঠিক আছে আৰু যদি মনত থাকে এইটো অলপ কৰি ল'ব পাৰা ঠিক আছে ঠিক আছে এইটো প্যাৰালেল এক্সিস থিওৰাম পাৰপেন্ডিকুলাৰ এক্সিস ডাইৰেক্টলি আহি যাব পাৰে পাৰপেন্ডিকুলাৰ এক্সিস থিওৰামত কি হ'ব যে পাৰপেন্ডিকুলাৰটোৰ মোমেন্ট অফ ইনাৰ্চিয়াটো বাকি দুটাৰ সাম হয় ঠিক আছে প্যাৰালেলটোতো জানাই এ ওয়াই স্কয়ার জাস্ট মনত কৰি ল'ব যদি নাজানা ঠিক আছে ঠিক আছে এইকেইটা একচুৱেলি মানে কেতিয়াবা এই এক্সামত আহে জেইত আহে নে নাই মোষ্টলি জেইত নাহিব ঠিক আছে এই এক্সামত আহে আৰু এইটো ওলোৱাৰ এটা লজিক আছে যিটোৰ কাৰণে মানে ভালছে বুজিব লাগিব ঠিক আছে চ' এই জেইৰ কাৰণে মোষ্ট প্ৰবলি নালাগে এইটো ঠিক আছে এইবোৰ নালাগে ঠিক আছে এইবোৰ নালাগে এইটো চিয়াৰ ষ্ট্ৰেচেছ ঠিক আছে এইবোৰ নালাগে জাষ্ট এই ফৰ্মুলাটো মনত ৰাখিবা কোনটো ফৰ্মুলা যে এইটো চিয়াৰ ষ্ট্ৰেছ কিমান হয় ভি এ ওয়াই বাৰ বাই আই বি এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল ঠিক আছে বাকী নালাগে ঠিক আছে এইবোৰ নালাগে ঠিক আছে নে এইবোৰ নালাগে জাষ্ট এই ৰিলেশ্যন কেইটা মনত ৰাখিবা এভাৰেজ ষ্ট্ৰেছটোতো জানোৱে যে টাও মেক্সিমামটো কিমান হয় যদি ৰেক্টেংগুলাৰ সেকশন হয় টাও মেক্সিমামটো কিমান হয় 3/2 অফ টাও এভাৰেজ হয় ঠিক আছে নে যে টাও মেক্সিমাম কি হয় টাও মেক্সিমাম হ'ল যে চিয়াৰ ষ্ট্ৰেচেছৰ ডায়াগ্ৰামটো এনেকুৱা ভেৰি হৈ আছে চ' এই পইণ্টটোত কি হ'ব টাওটো মেক্সিমাম হ'ব আৰু কিবা এটা যদি গোটেইকেইটা পইণ্টৰ যদি এভাৰেজ লওঁ তেতিয়া কিবা মাজত আহিব হয় নে নহয় টাও এভাৰেজ আহিব ত' মেক্সিমামটো ৰেক্টেংগুলাৰৰ কাৰণে কি হয় 3/2 টাও এভাৰেজ হয় এনেকে আহি যাব পাৰে ঠিক আছে নে সাৰ্কুলাৰৰ কাৰণে কি হয় 4/3 টাও এভাৰেজ হয় জাষ্ট এইকেইটা ভেলু ইম্পৰ্টেণ্ট ঠিক আছে তাৰপিছত ট্ৰায়াঙ্গুলাৰ সেকশনৰ কাৰণে টাও মেক্সিমামটো কি হয় 3/2 টাও এভাৰেজ ঠিক আছে এই তিনিটা ভেলু মনত ৰাখিবা ঠিক আছে আৰু যদি ট্ৰায়াঙ্গুলাৰ মানে ৰেক্টেংগুলাৰে হয় তাৰপিছত ডায়াগোনালি এনেকে প্লেচ কৰে এইটো 9/8 টাও এভাৰেজ ঠিক আছে জাষ্ট একবাৰ চাই গলে গম পাই যাবা এই চাৰিটা ভেলু মনত ৰাখিবা ঠিক আছে এইবোৰ নালাগে ঠিক আছে যিবোৰ মাৰ্ক কৰা নাই এইবোৰ নালাগে আৰু ঠিক আছে নালাগে টৰ্চনৰো জাষ্ট ফৰ্মুলাটো মনত ৰাখিবা ঠিক আছে ঠিক আছে আৰু টৰ্চনৰ ফৰ্মুলাটো সাৰ্কুলাৰ সেকশনৰ কাৰণে ভ্যালিড হয় কেতিয়াবা আহি যাব পাৰে কি সেকশনৰ কাৰণে ভ্যালিড হয় সাৰ্কুলাৰ সেকশনৰ কাৰণে ভ্যালিড ঠিক আছে তাৰপিছত এইবোৰতো জাষ্ট ফৰ্মুলাটো জানিলে ৰিএৰেঞ্জ কৰি এইবোৰ ওলাব পাৰিবা ঠিক আছে নিউমাৰিকেল একো নাহে এইবোৰ ঠিক আছে নিউমাৰিকেল জেনেৰেলি নাহে ঠিক আছে এইবোৰ সিৰিজ কানেকশ্যনত কেনেকা হয় এইটো এনে ফৰ্মুলাটো মনত ৰাখিবা নিউমাৰিকেল নাহে কেতিয়া ঠিক আছে প্যাৰেলাল কানেকশ্যনত এই টৰ্চনটো প্যাৰেলাল কানেকশ্যন মানে কি এটা শ্যাফ্টৰ বাহিৰত এটা শ্যাফ্ট আছে তো যদি টৰ্চন বাহিৰত টি লগাও তেনে এটা T1 ই পাব এটা T2 ই পাব সেই কেনেকে পাব সেই ৰেচিঅ'টো কেতিয়াবা আহি যায় এক্সামত ঠিক আছে প্যাৰেলাল কানেকশ্যনত সেই টৰ্চনটো যে মই টোটেল টি লগালো সেই টি কেনেকে ডিভাইড হ'ব ঠিক আছে এটা ইনটু টি হ'ব লাগিছিল এইটো নাই দিয়া ইয়াতে কিন্তু টি হ'ব লাগে টোটেল টি টো কেনেকা ৰেচিঅ'ত যেনেকে আমি আগতে পঢ়িলো ন পি লোড দিলে কেনেকে P1 A1 এটা সেম বস্তু G1 J1 ঠিক আছে G1 J1 ৰেচিঅ'ত যাব ঠিক আছে আৰু 5 ভেলুটো ঠিক আছে সিৰিজ কানেকশ্যনত মনত ৰাখিবা যে 5 কেইটা এড হৈ কেনে সেম মানে ইকুৱেল হৈ যায় আৰু প্যাৰেলাল কানেকশ্যনত কি হ'ব 5 কেইটা ইকুৱেল থাকিব মানে এড নহয় সেম গোটেইকেইটা 5 ইকুৱেল থাকিব জাষ্ট টৰ্চনটো চেঞ্জ হ'ব ঠিক আছে মনত থাকিবনে আৰু এইটো বহুত আহি থাকে এইটো ঠিক আছে যদি টৰ্চন এটা এনেকা পইণ্টত লগাও এই পইণ্টত ডিষ্টেন্সত লগাও তেতিয়া এইটো এই ৰেচিঅ'টো আহি থাকে ঠিক আছে একো নাই যে টোটেল যিটো টৰ্ক লগাবা আৰু অপজিট যদি এইটোত লাগে টি এটোত লাগে চ' কি কৰিম এই টি ইনটু অপজিট ফেজটোক ইনটু কৰিম ডিভাইডেড বাই A প্লাছ বি ঠিক আছে যদি এইটোত লাগে টি ইনটু এই অপজিট ফেজটো A ইনটু কৰিম লগতে A প্লাছ বি বুজি পাইছাই চাগে ঠিক আছে এইটো মনত কৰি লওক স্ট্ৰেইন এনাৰ্জি জাষ্ট এই ফৰ্মুলাটো মনত ৰাখিবা ঠিক আছে টাউ মেক্স স্কয়াৰ বাই 4g এইবোৰ নালাগে এইবোৰ নালাগে এইবোৰ এই এক্সামৰ কাৰণেও ভ্যালিড হয় ঠিক আছে নট অনলি জেই এক্সাম ঠিক আছে এই ফৰ্মুলাটো ইউলাৰ্ছ ফৰ্মুলা বহুত ইম্পৰ্টেণ্ট ইউলাৰ্ছ ফৰ্মুলা বহুত ইম্পৰ্টেণ্ট আৰু এই এল ইফেক্টিভৰ বেলেগ বেলেগ কণ্ডিশ্যনৰ কাৰণে এল ইফেক্টিভৰ লেন্থ আছে এই এল ইফেক্টিভটো কি ল'ম 2 টাইমছ অফ এল ল'ম যদি 1 এণ্ড ফিক্স থাকে এই কাৰণে 1 এণ্ড ফিক্স 1 এণ্ড ফিক্সৰ কাৰণে 2L ল'ম এল ইফেক্টিভটো এল ল'ম যদি দুটা হিঞ্জ থাকে
L/2 লম, L/√2 লম, আৰু আৰচিচিৰ কাৰণে এইকেইটা ভেলু আৰু বেলেগ আছে, ঠিক আছে। অলপমান শ্লাইড ভেৰি কৰি দিয়ে। যদি আৰচিচিৰ পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যন আহে তেতিয়া এইকেইটা অলপমান ভেলুজ কেইটা চেঞ্জ হৈ যায়। চমৰ পৰা যদি আহে এজ পাৰ IS কোড দেখিছে নে, আৰচিচিৰ কাৰণে অলপ চেঞ্জ হৈ আছে। এই 2L আৰু L টো চেম আছে, কিন্তু এইটোত 0.5L আছে, আৰচিচি কোডত 0.65L আছে। এইটোত 0.707 হয়, এইটো যদি ব্ৰেক কৰো আৰচিচিত 0.8 আছে, ঠিক আছে। যদি আৰচিচিৰ পইণ্ট অফ ভিউৰ পৰা আহে অপশ্যন এটা দেখিলে গমেই পাব কোনটো পইণ্ট অফ ভিউৰ পৰা আহে, ঠিক আছে। চ' ইউলাৰ্ছ লেনটো আৰু এফেক্টিভ লেন এইটো ভালকে চাই ল'বা, ঠিক আছে। খালি ইউলাৰ্ছ ফৰ্মুলাটো অলপ ৰিএৰেঞ্জ কৰিলে এনেকুৱাও আহে। এই লেমডাটো কি হয়, স্লেণ্ডাৰনেছ ৰেচিঅ হয়, ঠিক আছে। তো এইটো আহি যাব পাৰে ডাইৰেক্টলি পাই স্কুৱেৰ EI টু L স্কুৱেৰ, পাই স্কুৱেৰ EI বাই L স্কুৱেৰটো ইজি হয়, L ইফেক্টিভ স্কুৱেৰ। তো কনফিউজ কৰিবৰ কাৰণে এইটো দিব পাৰে, পাই স্কুৱেৰ E বাই লেমডা স্কুৱেৰ, ঠিক আছে। তো এইটো মনত ৰাখি দিবা, ঠিক আছে। আৰু লেমডাটো কি হয়, স্লেণ্ডাৰনেছ ৰেচিঅ হয়, ঠিক আছে। বুজিলানে? আৰু কেতিয়াবা সোধে যে এই যে ইউলাৰ ফৰ্মুলাটো কিমানলৈ ভেলিড হয়, কিমান স্লেণ্ডাৰনেছ ৰেচিঅ'লৈ ভেলিড হয়, জাষ্ট এইটো মনত ৰাখিবা 88 বা 90 স্লেণ্ডাৰনেছ ৰেচিঅ'লৈ ইউলাৰ ফৰ্মুলাটো ভেলিড হয়। এইটো কুৱেশ্যন আহি থাকে, ঠিক আছে। বুজিলা? এইবোৰ জেনেৰেলি নাহে, ঠিক আছে। ৰেংকাইন কফিচিয়েণ্টটো আহে, এইটো জাষ্ট মনত কৰি ল'বা, ঠিক আছে। ৰেংকাইন কফিচিয়েণ্টটো মনত কৰি ল'বা। স্প্ৰিং জেনেৰেলি আমাৰ নাহে, স্প্ৰিং, ঠিক আছে। স্প্ৰিং নাহে, স্প্ৰিঙৰ খালি এই ফৰ্মুলাটো পুৰা মুখস্থ কৰি ল'বা, ঠিক আছে। এইটো উল্টা পুল্টাকে আহি থাকে কেতিয়াবা, ঠিক আছে। এই দুটা, এই ষ্টিফনেছ কফিচিয়েণ্ট যে এইটো হয়, এই দুটা, এইটোৰ পৰাই ৰিএৰেঞ্জ কৰি এইটো আনিব পাৰি, পি বাই ডেল্টাটোৱে কি হয়। তো এটা মনত কৰি ল'বা, ডেল্টা ইকুৱেল টু কিমান, 64 PR³ N/GD4, ঠিক আছে। এইটো যদি মনত কৰা, পি বাই ডেল্টা কৰিলে উল্টা পুল্টা কৰি কিনে আমি পি বাই ডেল্টাটো ওলাই ল'ব পাৰিম নে নাই ইয়াৰ পৰা, আৰু সেইটোৰ ভেলুৱে কি হ'ব, ষ্টিফনেছ অফ স্প্ৰিং। তো কেতিয়াবা ডিফ্লেকশ্যনটো সোধে, কেতিয়াবা ষ্টিফনেছ অফ স্প্ৰিংটো সোধে। চ' এই দুটা ফৰ্মুলা একদম ইম্পৰ্টেণ্ট স্প্ৰিঙৰ, ঠিক আছে। বাকী একো নালাগে, ঠিক আছে। আৰু এইটো চিৰিজ কানেকশ্যনত কেনেকা টাইপকে ভেৰি হ'ব, ঠিক আছে। পেৰেলেলত কেনেকে ভেৰি হ'ব, পেৰেলেলত প্লাছ কৰি দিবা আৰু চিৰিজত কি কৰি দিবা তোমালোকৰ ৰেচিঅ'টো হেৰি কৰি দিবা, তোমাক কি কয় ৰেচিপ্ৰকেলটো প্লাছ কৰি লবা, ঠিক আছে। এইটো কেতিয়াবা আহি যাব পাৰে, ঠিক আছে। দুটা যিকোনো দি দিব যে দুটা স্প্ৰিং K1 আৰু K2 ৰেচিঅ'টো দি দিব, K1 ইকুৱেল টু 2K2, আৰু দুটাই যদি চিৰিজত কানেক্ট কৰো তেনেহ'লে আল্টিমেট K ইফেক্টিভটো কিমান হ'ব, যে এই ফৰ্মুলাটো পুট কৰি দিলে হ'ল, K1 K2 ঠাইত 2K 3K এনেকা, বুজি পাইছা? প্ৰেচাৰ ভেজেলৰ এই ফৰ্মুলা কেইটা ইম্পৰ্টেণ্ট হয়। প্ৰেচাৰ ভেজেলৰ PD/2P হুপ ষ্ট্ৰেনটো কিমান হয়, লংগিটুডিনেল ষ্ট্ৰেইনটো কিমান হয়, এইটো আহি থাকে, ঠিক আছে। এই দুটা যদি প্ৰেচাৰ ভেজেলত হুপ ষ্ট্ৰেইন কোনটো কয়, এইটো হুপ ষ্টেল বুলি কয়। যিটো এলাউণ্ড এইটোত যিটো লাগে ষ্ট্ৰেচ, সেইটো ষ্ট্ৰেইন, এইটোত যিটো ষ্ট্ৰেইন আহিব এইটো হুপ ষ্ট্ৰেচ বুলি কয়। আৰু লংগিটুডিনেলি যিটো লাগিব এইটোক লংগিটুডিনেল ষ্ট্ৰেচ বুলি কয়। এই ভেলু দুটা মনত ৰাখি ল'বা, ঠিক আছে। ৰেডিয়েল নালাগে, লংগিটুডিনেল ষ্ট্ৰেচ পৰিছে যদি ষ্ট্ৰেইনটো আহি যাব পাৰে, যদি ষ্ট্ৰেইন আহে এইটো ফৰ্মুলা, যদি ষ্ট্ৰেচ আহে এইটো ফৰ্মুলা, ঠিক আছে। ভলিউমেট্ৰিকটো পঢ়ি লওঁ, বহুত ইম্পৰ্টেণ্ট হয়। 5 - 4 এইটো বহুত আহি থাকে, ঠিক আছে। চ' দুটা পঢ়িব, কি ষ্ট্ৰেচ দুটা পঢ়িব লাগিব, তাৰপিছত লংগিটুডিনেল ষ্ট্ৰেইন এটা পঢ়িব লাগিব ফৰ্মুলা, ঠিক আছে। এইবোৰ যদি ক্লাছেছবোৰ কৰা ভিডিঅ' তেতিয়া এইবোৰ আৰু মুখত মানে ইজিলি গম পাই যায়, কিন্তু এতিয়া ক্লাছেছ কৰা নাই যেতিয়া এইবোৰ মানে অলপ ইয়াত কৰি ল'বা, ঠিক আছে। 5 - 4 চিয়াৰ ষ্ট্ৰেচটো আহে, মেক্সিমাম চিয়াৰ ষ্ট্ৰেচটো কিমান 80, এইকেইটা মেইনলি এইটো নালাগে, ঠিক আছে। আৰু এইটো ওপৰতো কিহৰ কাৰণে আছিল, চিলিণ্ডাৰৰ কাৰণে আছিল, ঠিক আছে। এইটো স্পিয়াৰৰ কাৰণে, ঠিক আছে। স্পিয়াৰৰ কাৰণে হুপ ষ্ট্ৰেইন ACM এই দুটা, আৰু ভলিউমেট্ৰিক ষ্ট্ৰেইন এইকেইটা ইয়াত কৰি ল'ব, আৰু মেক্সিমাম চিয়াৰ ষ্ট্ৰেচ এইটো মনত কৰি ল'ব, ঠিক আছে। লেমছ নালাগে, ঠিক আছে। লেমছ থিয়ৰমটো খালি থিক চেলছৰ কাৰণে লাগে, এইটো খালি মনত থাকিলে হ'ল, ঠিক আছে। এইবোৰ নালাগে, ঠিক আছে। এতিয়া এটা চাবজেক্ট হ'ল, আজি এটা চাবজেক্টে হ'বনে, আজি আৰু চাবজেক্ট কৰিবা? হেল্ল' হেল্ল', আৱাজ আহি আছে নে? হেল্ল', চাউণ্ড আহি আছে নে? হয় sir। আৱাজ আহি আছে নে? আজি এটা চাবজেক্ট হ'লে হ'বনে, নে আৰু? হেল্ল' হেল্ল', ঠিক আছে। কালি আমি এটা চাবজেক্ট চাম, পৰহি এটা চাম, এনেকে আমি এটা এটা চাই যাম, ঠিক আছে নে? হয় sir। ঠিক আছে নে? জাষ্ট তোমালোকে অলপ শ্বেয়াৰ কৰি থাকিবা গ্ৰুপটো, ঠিক আছে। ঠিক আছে, ঠিক আছে sir। থেংক ইউ।